নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো নগাঁও। অল আছাম ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্ট অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানত আহি উপস্থিত হৈছোঁ। আৰু এই অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ পৰা ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকল আহি একত্ৰিত হৈছে। কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ সৈতে মই কিছু মত বিনিময় কৰিম। তেখেতসকলে ইয়াত আহি কোনে কি ভিডিঅ' বনাই প্ৰদৰ্শন কৰিছে, কোনোবাই গান গাইছে, কোনোবাই নাচিছে, কোনোবাই কৌতুক কৰিছে, তেখেতসকলৰ সৈতে মই বাৰ্তালাপ কৰিম, মত বিনিময় কৰিম। কোনে ক'ৰ পৰা আহিছে আৰু কি ধৰণৰ ভিডিঅ' বনায়। ভালে লাগিছে চবে যে এইটো ইভেন্টত আহিছে। আৰু তুমি কি ক'বা? ভালে লাগিছে ইয়াত আহিলে গম চবৰ লগত লগ নাপালো মই, বাট বহুতে ভাল লাগিছে চবকে লগ পাই। কি ডাইলগ? কিবা এটা ক'বা নেকি? কি ডাইলগ? মই অলপ জমনি কৰোঁ, বেয়া পাবা নেকি? নাই নাপাওঁ। সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই, আজিকালি ধুনীয়া ছোৱালী এটাও খালী নাই। কথাটো সঁচানে? হয় চাগে। তোমালোকৰ নাই জাজি কলৰ গুটি নাই, ধুনীয়া ছোৱালী এটাও খালী নাই। এইটো বেয়া পাইছা নেকি? নাই তোমালোকৰ ঘৰ খবৰ গাঁও। ঠিক আছে, লগ পাইছো, ভাল লাগিল। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম? আলিশা ৰুকসাৰ। ঘৰ আমাৰ নগাঁও। নগাঁও। কি ভিডিঅ' বনাই? মই ৰিলছ বনাওঁ। ইয়াতে আহি কেনে পালে? বহুত ভাল লাগিছে। মানে ক'ত আহিছিলে? মই কণ্টেণ্ট ক্ৰিয়েটাৰ ইয়াত হেৰি কৰিছিলোঁ, বুকিং কৰিছিলোঁ। কিবা এটা ক'ব নেকি ডাইলগ? ডাইলগ কি বুলি ক'ম, ডাইলগ ইমান নাজানো। ৰিলছ বনাওঁ মই, ডান্স ৰিলছ। নাচে কেনেকে অলপ দেখুৱাই দিব নেকি? নাচে মানে যোনটো গানত যেনেকৈ নাচো। বিহু ডান্স হ'লে বিহু ডান্স কৰোঁ, হিন্দী হ'লে হিন্দী ডান্স কৰোঁ, ঠিক আছে। আৰু কিবা কমিটি হ'লে কমিটিত কৰোঁ, এনেকুৱাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগ পাই ভাল লাগিল। নগাঁৱত দেখা গৈছে অল আছাম ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্ট আপোনালোকে অনুষ্ঠিত কৰিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আহি উপস্থিত হৈছে, কি ক'ব? তাকে ভাল লাগিছে, যিহেতু সৰু ডাঙৰ সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ আমাৰ নগাঁও অল আছাম কণ্টেণ্ট ক্ৰিয়েটাৰ মিটআপ পাতিছিলোঁ। যিহেতু মিটআপ পতা হয়, সৰু ডাঙৰ ক্ৰিয়েটাৰবোৰৰ লগত আমাৰ চিনাকি পৰিচয়টো হোৱাৰ কাৰণে ভাৰতীয়তা সম্পৰ্ক বাঢ়ি যায়। তো সেই বুলি সকলোকে নিমন্ত্ৰণ কৰিছোঁ, সকলোৱে আমাক মৰম ভাল পোৱা দিছে। চ' ভাল লাগিছে। চ' আটক ধুনীয়াকৈ আমি সজাই তুলিছিলোঁ ষ্টেজ এখন, লগতে ৰিজৰ্ট এখন। তো আপোনালোকে আহিছে, তাকে সুকলমে আপোনালোকক সুসন্মান দিবলৈ আমি পাৰিছোঁ। তাৰ কাৰণে আমি আনন্দিত, অতি আনন্দিত। চ' সকলো জেগাত য'তে মিটআপ হয়, চ' আমাক নিমন্ত্ৰণ কৰে, আমি নিশ্চয় আগবাঢ়ি যাম আৰু আপোনালোকৰ নিশ্চয় যাব। অনাগত দিনত আকৌ ডাঙৰ পৰিকল্পনা আছে নেকি কিবা? আছে নিশ্চয়, তাতকৈ ডাঙৰ পৰিকল্পনা আছে যে আমি এনেকুৱাকৈ পাতিব খুজিম, বস্তুখিনি পুৰা লাইভ টেলিকাষ্ট কৰিব খুজিম যে LED স্ক্ৰীণত। এইটোতো আমি বাছ ফাৰ্ষ্ট পাতিছোঁ, নেক্সট পৰ্যায়ত আমি জাষ্ট কমপ্লিটলি লাইভ টেলিকাষ্ট চলি থাকিব LED স্ক্ৰীণত। কণ্টেণ্ট ক্ৰিয়েটৰ ইভেণ্টত আহি আপুনি উপস্থিত হয়, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটাৰ ইভেণ্টত আহি বহুতেই ভাল লাগিল। এওঁলোকে বহুত ৰেছপন্স কৰিলে, প্লাছ এওঁলোকে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি চাহ জলপানৰ পৰা আৰম্ভ কৰি গোটেইখিনি যেনেকুৱা আপ্যায়ন কৰিব লাগে ঠিক তেনেকুৱাই কৰিছে। আৰু তেনেকুৱা অনুষ্ঠান হ'ব লাগে। তেনেকুৱা অনুষ্ঠানে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিভাশীল ব্যক্তিসকলে ইয়াত আহিছে। এজনক চাইছোঁ এখন এনেকুৱা 5খন গাড়ী চুলেৰে টানি লৈ গৈছে। গতিকে তেনেকুৱা আচৰিত ধৰণৰ মানুহ, প্লাছ ইয়াত আৰু এজন ব্যক্তি পালোঁ 26জন মানুহ এটা বাইকত তুলি লৈ গৈছে। গতিকে এনেকুৱা বিভিন্ন প্ৰতিভাশীল ব্যক্তিসকলক পাই নিজকে ধন্য মানিছোঁ, বহুত ভাল লাগে। আপোনাৰ ঘৰ নগাঁও। কি ভিডিঅ' বনাই এনে? মইতো এনে ৰাইড কৰোঁ। মই ৰাইডাৰ মটৰহেড ইউনাইটেড আছাম, তাতে মই মেম্বাৰ হওঁ। আপোনাৰ চেনেলৰ নামটো? NH ৰোড ৰাইডাৰ X। আৰু মই 16 ডিষ্ট্ৰিক্ট কমপ্লিট কৰিছোঁ আৰু 36 ডিষ্ট্ৰিক্ট অসমৰ ভিতৰত গোটেইকেইটা ডিষ্ট্ৰিক্ট মই কমপ্লিট কৰিব বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা আপোনাৰ সফল হওক তাৰেই কামনা কৰিছোঁ।